সো এতিয়া আমি আছোঁ অসম আৰক্ষীৰ যেটো অফিচিয়েল ৱেবছাইট হয় ৰিজাল্টৰ তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত আমি আছোঁ সো ইয়াতে পেট আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ যি মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে এতিয়া যদি ৰিজাল্ট চাব বিচাৰিছে এইটো লিংকত আপোনালোকে অফিচিয়েল লিংকটোত ক্লিক কৰি ইয়াতে নিজৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থটো সাবমিট কৰি আপোনালোকে ৰিজাল্ট চাব পাৰিব আৰু যদি আপোনালোকে কাট অফ মাৰ্ক মানে চাব খোজে সো কাট অফ মানে অকণমান হাই গৈছে বাৰু কাট অফটো আপোনালোকৰ নাম বাৰু শৰ্ট লিষ্টেড হ'ল নে নাই যদি আপোনালোকৰ নামটো যদি আহে তেতিয়া কি বুলি আহিব ইউ হেভ বিন শৰ্ট লিষ্টেড টু এপিয়াৰ ফৰ দ্য ৰিটেন এক্সামিনেশ্যন এতিয়া কথা হ'ল পেট এক্সাম অলৰেডি আপোনালোকে কোৱালিফাই কৰিলে সো এতিয়া আপোনালোকৰ মেইন কথাটো হ'ল যে ৰিটেন এক্সামিনেশ্যন যেনেকৈ নহওক আপোনালোকে কোৱালিফাই কৰিব লাগিব তাৰ বাবে আপোনালোকে কিন্তু অসম আৰক্ষীৰ যিমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা ষ্টাৰ্ট কৰিবা যিমানখিনি এতিয়া চেষ্টা কৰিব লগা আপোনালোকে কৰিব আৰু কাট অফ সম্পৰ্কে আপোনালোকে নিজৰ মতামত জনাব পাৰে সো কাট অফ ইয়াতে আপোনালোকে বজালী ডিষ্ট্ৰিক্টৰ মানে ইউআৰখিনিত 32 আৰু ফিমেলৰ ক্ষেত্ৰত 31 ঠিক তেনেদৰে OBCৰ 32.20 সো ফিমেলৰ ক্ষেত্ৰত 29.66 সো কাট অফ সম্পৰ্কে আপোনালোকে বাৰু কি বুলি ভাবে আপোনালোক যদি এই লিষ্টখন অফিচিয়েল ৱেবছাইটতো আছে যদি আপোনালোকে বিচাৰে আমি টেলিগ্ৰাম চেনেলটো দি দিম কিন্তু কাট অফ অন্যবাৰৰ তুলনাত মানে এবাৰ অকণমান হাই হোৱা যেন লাগিছে আৰু কিহৰ কাৰণে হৈছে এইটো আপোনালোকে জনাওক ইয়াৰ মতামত সো আৰু এবাৰ কমকে ক্যান্ডিডেট সিলেক্ট কৰা বুলিও শুনিছো সো অফিচিয়েল এতিয়ালৈকে ষ্টেটমেন্টটো নাই পোৱা বাট খুব কম ক্যান্ডিডেট সিলেক্ট কৰিছে সো মানে ৰিটেন এক্সামিনেশ্যন দিয়াৰ মানে প্ৰায় চান্সটো বাঢ়ি গ'ল আপোনালোকৰ যদি দুজনকে সিলেক্ট কৰিছে দেন তো 50% আপোনালোকে জবটো পালে যদি চাৰিজন কৰিছে 25% সো তেনেকৈ অফিচিয়েল কনফাৰ্মেশ্যন এতিয়ালৈকে নাই পোৱা যদি আপোনালোকে পাইছে হেতু কমেন্ট বক্সত জনাব পাৰে আৰু আপোনালোকৰ কোনে কোনে শৰ্ট লিষ্টেড মানে হল নামটো হেতু জনাওক বাৰু যিসকলে মানে শৰ্ট লিষ্টেড হৈছে তেওঁলোকলৈ আমাৰ শুভেচ্ছা থাকিল কিন্তু আপোনালোকে এখোজহে আগুৱাইছে আৰু এখোজ আগুৱাব বাকি আছে গতিকে নেক্সট এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি থাকক ঠিক আছে ধন্যবাদ